নমস্কাৰ বন্ধু বান্ধৱীসকল, দিল্লী বৰা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি শিৱসাগৰ নাজিৰা চকীমুখলৈ আহিছোঁ। ইয়াত মিটিং আছে বিজেপি আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ আছে। আজি ইয়ালৈ মিটিঙলৈ আহিছে। গতিকে আমি অতিকে সুখী হৈছোঁ, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ওচৰৰ পৰা আমি দেখিবলৈ পাইছোঁ। ভাল লাগিছে। আৰু ইয়াত চাওক কিমান জনসংখ্যা, মানে ওচৰৰ পৰা ভিডিঅ' কৰিব পৰা হোৱা নাই, বহুত মানুহ আছে। আঁতৰৰ পৰাই ভিডিঅ' কৰিছোঁ, আপোনালোককো দেখাইছোঁ। এয়া চাব, ভিডিঅ'টো ভাল পালে মোক ছাপোৰ্ট কৰিব। আৰু মানে ওচৰলৈ যাবই পৰা নাই, এনেকুৱাই মানুহ। চাওক কিমান মানুহ আছে। আঁতৰৰ পৰা আমি ভিডিঅ' কৰিছোঁ। ভাল লাগিছে। আজি সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক আমি দেখিবলৈ পাইছোঁ। আৰু এটা ভিডিঅ' কৰিছোঁ, মানে সেয়ে আপোনালোকে চাব, দেখাইছোঁ আৰু চাই থাকিব। জিলা আয়ুক্ত ডাঙৰীয়া, আৰক্ষী অধীক্ষক ডাঙৰীয়ানী, চৰকাৰী বিষয়াসকল, শ্ৰী কুশল দুৱৰী ডাঙৰীয়া, ধ্ৰুৱজ্যোতি মাউত ডাঙৰীয়া, বৰ্ণালী চেতিয়া ডাঙৰীয়া, কবিতা মেচ ডাঙৰীয়া, অনামিকা বৈশ্য ডাঙৰীয়ানী, মৃণালিনী কোঁৱৰ ডাঙৰীয়া, প্ৰহ্লাদ গোৱালা ডাঙৰীয়া আৰু আপোনালোকৰ মৰমৰ ময়ূৰ বৰগোহাঁই ডাঙৰীয়া। আজিৰ এই সভাত মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকে হেলিপেডৰ পৰা মোৰ লগত ইয়াত একেলগে সমদল কৰি আহিলে, তাৰ বাবে মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি আপোনালোকে জানে যে আমি ইয়াত এটা বিশেষ উদ্দেশ্যত সমবেত হৈছোঁ। কোভিডৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথমবাৰৰ বাবে আমাক বিনামূলীয়া চাউলৰ সুবিধা দিছিল, যে ৰাইজে কোভিড আহিছে যাতে মানুহে নিজৰ অৰ্থনীতি জীয়াই ৰাখিব পাৰে, তাৰ বাবে তেখেতে আমাক বিনামূলীয়া চাউল প্ৰতি মাহত আমাক দিয়া আৰম্ভ কৰিছিল। সেই সময়ত মই স্বাস্থ্যমন্ত্ৰী হিচাপে অসমৰ সকলো হস্পিটেলত যাওঁ, ৰাইজক লগ পাওঁ। তেতিয়া বহুত ৰাইজে আহি মোক আপত্তি কৰিছিলে যে ছাৰ, আমাৰ ৰেচন কাৰ্ড নাই কাৰণে আমি বিনামূলীয়া চাউল পোৱা নাই। লাহে লাহে মই দেখা পালো যে একোটা সমষ্টিত 4,000, 5,000, 6,000কৈ পৰিয়াল ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে। আমি ডিচিসকলক অনুৰোধ কৰিলো যে আপোনালোকে এটা চেন্সাছ কৰক যে কিমান মানুহে ৰেচন কাৰ্ড পোৱা নাই। প্ৰথম আমাৰ নিয়ম আছিল, ৰমেশ পেগু ডাঙৰীয়াই ক'লে যে বছৰত 1 লাখ টকালৈকে যাৰ উপাৰ্জন, তাৰমানে মাহত 8,000 টকালৈকে যি উপাৰ্জন, তেওঁলোকেহে ৰেচন কাৰ্ড পাব। আমি তাক 2 লাখ টকালৈকে বঢ়ালো। আৰু 2 লাখ টকা মানে কিমান? মাহত 16,000 টকা তাৰ উপাৰ্জন। আমি অনুসন্ধান কৰিলো, আমি 6 লাখ পৰিয়াল পালো যাৰ ৰেচন কাৰ্ড নাই। তেতিয়া মই চিন্তা কৰিলো যে আমি 16,000 টকালৈকে যদি দিওঁ, তেতিয়াও বহুত নিম্ন মধ্যবিত্তৰ পৰিয়াল ৰেচন কাৰ্ডৰ পৰা বাদ পৰি যাব। সেইকাৰণে আমি সিদ্ধান্ত ললো যে বছৰি 4 লাখ টকালৈকে যাৰ উপাৰ্জন, তেওঁলোককে আমি ৰেচন কাৰ্ড দিম, তাৰমানে মাহত 33,000 টকা। তাৰ ফলত আমাৰ গাঁৱৰ দোকানী, সৰু ব্যৱসায়, ক্ষুদ্ৰ ব্যৱসায় কৰি থকা, ব্যক্তিগত কোম্পানীত কাম কৰা সকলোৱে ৰেচন কাৰ্ড পাবৰ কাৰণে যোগ্য হ'ল। হিচাপ আহিলে, হিচাপ কৰি আমি দেখিলো
আছে যোনে এই কেটেগৰীত পৰে আমি কেবিনেটত সিদ্ধান্ত ল'লো আৰু মোদী ডাঙৰীয়াইও আমাক অনুমোদন জনালে যে তোমালোকৰ কাৰণে ইমানখিনি ৰেচন কাৰ্ড মই বঢ়াই দিম 16 জানুৱাৰীৰ পৰা আমি ৰেচন কাৰ্ডসমূহ বিতৰণ কৰিছো আৰু আজি তাৰ ফলত কিমান মানুহ উপকৃত হ'ব 42,000 মানুহে আমাৰ ৰেচন কাৰ্ডত ৰেচন পোৱা আৰম্ভ হ'ব নাজিৰা সমষ্টিত আগতে 42,692 গৰাকী ব্যক্তিয়ে এই ৰেচন কাৰ্ড আছিলে আজিৰ পৰা 8,411 জন যোগ হ'ল 11টা পৰিয়াল যোগ হ'ল তাৰমানে 52,000 পৰিয়ালে এতিয়া নাজিৰা সমষ্টিত ৰেচন কাৰ্ডত চাউল লাভ কৰিব পাৰিব আজি সভাৰ পিছতে আমি আপোনালোকক এই ৰেচন কাৰ্ড বিতৰণ কৰি দিম আপোনালোকে ৰেচন কাৰ্ডখিনি ল'ব মোৰ এটা আপোনালোকলৈকে অনুৰোধ যে ৰেচন কাৰ্ডখন লৈয়ে আপোনালোকে এই মাহৰ ৰেচনটো লগে লগে লৈ ল'ব কাৰণ এই মাহৰ ৰেচনটো যদি আমি 31 তাৰিখৰ আগতে নলওঁ তেতিয়াহ'লে পিছৰ মাহত এই ৰেচনটো আমি নাপাম গতিকে ইতিমধ্যে ৰেচন কাৰ্ডৰ দোকানীবিলাকৰ সুলভ মূল্যৰ এবাৰ শুনি লওক নহ'লে নিদিব চাউলটো লৈ আহিছে আৰু এইবাৰে আজি কাৰ্ডখন লৈয়ে কালি আপোনালোকে নতুন চাউল লৈ ল'ব বুজি পালে নে কথাখিনি আৰু এই মাহৰ চাউলটো আৰু ফেব্ৰুৱাৰী মাহত নাপাব বুজি পালে কোনে কোনে বুজি পালে আমিও দাঙিছো দেই এতিয়া মই দ্বিতীয় কথাটো বুজাব খুজিছো আৰু নাই হোঁ যে আমি ৰেচন কাৰ্ডত কিমান চাউল পাম যদি অন্তোদয় পৰিয়াল থাকে আমি 35 কেজি মাহত চাউল পাম কিন্তু বাকী সকলে আমি কিমান চাউল পাম প্ৰত্যেক ব্যক্তিৰ বিপৰীতে 5 কেজি তাৰমানে ঘৰত যদি 5জন ব্যক্তি আছে ৰেচন কাৰ্ডত যদি 5জনৰ নাম উঠিছে আমি 25 কেজি চাউল পাম ৰেচন কাৰ্ডত যদি 4জনৰ নাম উঠিছে আমি 20 কেজি চাউল পাম ৰেচন কাৰ্ডখনত যদি 6জন মানুহৰ নাম উঠিছে একেটা পৰিয়ালৰে আমি 30 কেজি চাউল পাম তাৰমানে সকলোৱে একে চাউল আমি নাপাওঁ জনসংখ্যা অনুসৰি আমি চাউল পাম দুজন থাকিলে 2 কেজি হ'লে 10 কেজি আৰু এতিয়া মই দ্বিতীয় কথাটোলৈকে আহিছো আগতে ৰেচন কাৰ্ড মানে অকল সুলভ মূল্যৰ দোকানত চাউল পাইছো এতিয়া আমি নিয়ম কৰিছো যে যদি ৰেচন কাৰ্ড থাকে তেতিয়াহ'লে মেডিকেল কলেজ নাৰ্ছিং হোম জিলা হস্পিটাল আদি আপোনালোকে যদি চিকিৎসাৰ কাৰণে যায় তেতিয়াহ'লে বছৰি 5 লাখ টকালৈকে আমি ট্ৰিটমেণ্ট বিনামূলীয়াকৈ পাম আমি চিকিৎসা বিনামূলীয়াকৈ পাম তাৰমানে পিছত এই কাউণ্টাৰবিলাকৰ পৰা ধুনীয়াকৈ ৰাষ্ট্ৰীয় সংগীত হ'ব তাৰ আগতে আমি 2-4খন কাৰ্ড বিতৰণ কৰি দিম তাৰপিছত ৰাষ্ট্ৰীয় সংগীত হ'ব আৰু ৰাষ্ট্ৰীয় সংগীত হোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ লাইন কৰি কাৰ্ড লৈ যাব আৰু যিসকলে আজি কাৰ্ড ল'ব অহা নাই কিন্তু আমাৰ সভা শুনিব আহিছে তেওঁলোককো মই ধন্যবাদ দিছো আৰু তেওঁলোকৰ ঘৰত যিহেতু আগতে কাৰ্ড আছেই এতিয়া কাৰ্ডত কি সুবিধা পাব সেইখিনি মই কৈ দিছো যাতে সকলো লোক উপকৃত হ'ব পাৰে পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো একেলগে ক'ব ভাৰত মাতা কি बहुत बहुत धन्यवाद जय हिंद वंदे मातरम
জ্ঞাপন কৰিছোঁ তেখেতে আজিৰ এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ